জালালউদ্দিন খলপীয়া সুন্দৰ মহটো চালক চেহেৰা বনাই আছে মহটো সুন্দৰ মহ তোমালোকৰ মহকুটিটা বহি আছো হয় ল'ৰাটো তোমাৰ ভাইটিয়ে কৈছে নগা হাবিৰ মাল আনিব গৈছে খলপীয়া মহটো চালক জালাল চাচা মহটো মই ৰবিকুলা আহিছো ভিডিঅ'টো বনাই যাম আৰু ধুনীয়াকৈ ঠিক আছে হেল্ল' গাইজ কি খবৰ ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাই আজি নতুন এটা ব্লগ লৈ আহিছোঁ আজি আহিছিলোঁ মই খলপীয়াত আহিছিলোঁ জালালদা যি সুন্দৰ এটা ঢংগলীয়া মহ আনিছে সেইটো আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাব স্কিপ নকৰিব যদি ভাল পায় লাইক শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো দেৰি নকৰি আজি সম্পূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰিব বলক খলপীয়া জালালউদ্দিন খলপীয়া খুব সুন্দৰ ঢংগলীয়া মহ চালক নতুন মহ জালালউদ্দিন খলপীয়া কি সুন্দৰ মহটো চালক দেখিছে জালাল চাচা আগৰ মহকেইটা ইয়াতে আছিলে বাৰু চালক ইয়াৰ ঘৰ হয় জালাল চাচাৰ আমি আহিলোঁ আজি খলপীয়া দেখিছে সুন্দৰ মহটো চালক এতিয়া গোৱালে কি কয় গোৱালে শুনি লওক বাহিৰত তুমিয়ে ৰাখি আছা এতিয়া ঘোঁহা পানী তুমি খুৱাই আছা কিমান দিন হ'ল তুমি তোমাৰ 9 মাহ হ'ল বৰ্তমান থকা ন আগত যে মহ আছিলে জানো তুমি তেতিয়া নাছিলা ন এই ভাই মোবাইল মহটো এতিয়া বৰ্তমান চেহেৰা বনাই আছে পূৰা ঘাঁহ পানী খুৱাই আছে যত্ন লৈ আছে মাঘত এবাৰ ভাল যুঁজ এখন দেখাব মহটো ভাল যুঁজে মহটো ক'ৰ পৰা আনিছিলোঁ মহটো লাহৰীঘাটৰ পৰা আনিছে মহটো চালক সুন্দৰ মহটো চালক জালালউদ্দিন খলপীয়া আজি লোৱাৰ পৰা আগত ভিডিঅ' দিছিলোঁ মই নতুনতে যেতিয়া লৈছিলে এতিয়া আকৌ আহিলোঁ স্বাস্থ্যটো চাওক কেনেকুৱা হৈ আছে মজা বনাই আছে চালক মহটো সুন্দৰ মহ চাচা মহটো ক'ৰ পৰা আনিছিলে আপোনালোকে লাহৰীঘাট কিমানত লৈছিলে মহটো অঁ ঠিক আছে এনেই মহটো যুঁজ দেখিছেনে আপোনালোকে 3খন হয় জিকিছেনে কেইমিনিট যুঁজিছিলে ইয়াত আমাৰ ঘৰতে আছিল এটা তাৰ লগত মানে খুব চকুৰ ওচৰত লগাই চকুৰ ওচৰত শিংযোৰ ভাল বাৰু চকুৰ ওচৰত লগাই অঁ চালক সুন্দৰ মহটো স্বাস্থ্যটো কেনেকুৱা হৈছে জনাব আপোনালোকে পূৰা পোহপালন দি আছে মহটো পূৰা আহাৰ চাহাৰ খুৱাই আছে বাৰু এতিয়া বৰ্তমান যুঁজৰ টাইমলৈ হৈ যাব মহটো আগততো আৰু ক্ষীণ আছিলে নেকি অসুবিধা নকৰে ন চালক ইয়াৰ লগত আৰু ল'ব নেকি মোক দমৰা এটা ল'ব ন ভাল পালে ল'ব আৰু দমৰা ঠিক আছে অঁ যুঁজাবলৈ যুঁজৰ টাইমলৈ চালক তথাপি আগৰকেইটাৰ নিচিনা নহয় আৰু আগৰকেইটাৰ নিচিনা মহ নাপায় আৰু তেনেকুৱা নহ'ব কি কাৰণে বেচিলে আপোনালোকে সেইকেইটা ৰখা মানুহৰ অভাৱতে বেচি দিলে হয় অঁ
সেইটো কাৰণে মানে নাই কাৰোবাৰ টমটম ভাঙি দিব দিগদাৰ হ'ব। ঠিকে আছে দিয়ক, সেইকেইটা বয়স হৈছিল আপোনাৰ মহকেইটা। দাঁতি উঠিছে এতিয়াও কিনাৰৰ দাঁত ভাঙাই নাই। ইয়াৰ কেইটাত হ'ল? এতিয়া আপোনাৰ দাঁতে উঠিছে আৰু এতিয়া সমান হোৱা নাই ন? চাই লওক, মইতো এতিয়াও সমান হোৱাই নাই দাঁত। দেখিছে জালালপুৰা ভায়েক হয়। মাজতে শুনিলোঁ পুতুল ডেকাৰ মহটো ল'ব বুলি আপোনালোকে। যি দাম কয়। কিমান কৈছিলে আপোনালোকৰ? ঢেৰ দাম কয়, 5 লাখ এটা মহ। এইটো মোক কোনোবাই ল'ব নহয়। 5 লাখততো নহ'ব নহয়। এতিয়া ভাল ডাঙৰ মহ পালে ল'বনে? ভাল ডাঙৰ মহ পালে ল'ব। কোনোবাই যদি মহ বেচিব লগা আছে, ভাল যুঁজে মহ ল'ব বাৰু। উপযুক্ত মহ হ'লে দৰ দামৰ কথা আছে, যুঁজৰ কথা আছে। ডাঙৰ লাগিব মুঠতে। সময় আছে এতিয়াও আপোনাৰ 4 মাহ বেছি আছে। ভালকাই হওক, ডাঙৰ হ'ব লাগিব। চাই লওক মইতো চাই লওক। আগত হ'লে পিছ চাইডটো মাংসই নাছিলে হ'লা, পিছ চাইডটোত মাংসই নাছিল। যুঁজ আহালৈ হৈ যাব। এতিয়াতো আহিল হ'বলা বহুত। চাই লওক মইতো কিমান হাইট, ওখটো বহুত, কিন্তু ওখটো ঠিকে আছে। দেখিছে দৌৰা আছে মহটো। চালক দাদা, এই বৰ্তমান কি ঘাঁহটো আপোনালোকৰ চব কিনাই? চালক ইয়াতো ঘাঁহ বুলিবলগীয়া একো নাই, চব পিছাৰি আছে আপোনালোকৰ। চালক মহটো জাগলি নে মাকৈটো এডোখৰত লুগাই হ'বলা আছে ন? ঠিকে আছে বাৰু, হাঁহ পানী চব খুৱাই আছে, চব কিনা বাৰু। চাই লওক মহটো কেনেকুৱা যুঁজে, আপোনালোকে জনাব কেনেকুৱা পালে মহটো। আৰু এটা ল'ব ডাঙৰ যদি পায়। চাই লওক মহটো। আগত যে আপোনালোকৰ ডিমাপুৰৰ পৰা এহাল আনিছিলে, সেই হালটো কিয় বেচিলে? সেইটোতো যুঁজে ভাল যুঁজে। মানুহ মানে অলপ দিগদাৰ কৰে। সেইটো কাৰণে মানে নাই। চালক এতিয়া দেখিছে মহটো কেনেকুৱা।